জানমণি সপোনতে আহিবা মোৰে কথা ভাবিবা মৰমেৰে মাতিবা ঐ জানমণি সপোনতে আহিবা মোৰে কথা ভাবিবা মৰমেৰে মাতিবা ঐ জান। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? এয়া আমি ওলাইছোঁ আজি ভুঁই ৰুবলৈ, মানে আমাৰ আজি 9 গোচ ল'ম। এয়া দেখিছেনে, হাতত লৈ লৈছোঁ এইফালে কচু গছ, হালধি গছ আৰু ধূপ, এইফালে জুই চলা আৰু পইচা এটা আৰু বলক তেন্তে আমি এতিয়া পথাৰত গোচ লোৱাটো কেনেকৈ নিয়ম কৰোঁ তাকে দেখুৱাবলৈ গৈ আছোঁ। আৰু ৰোৱনী আহিছে, ৰোৱনী কেইজনী এয়া দুজনীহে আহিছে, মই সৈতে 3জনী আৰু 2জনী নাহিলে, গতিকে ৰুকিম আৰু মাটিও বহুত নহয়, গতিকে কিমান পাৰোঁ। এয়া আমি এতিয়া পথাৰ পাই গ'লোহি আৰু আমাৰ পথাৰৰ ঘৰ লগ লাগি আছে। আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে দেখুৱাই থাকোঁ। আজি আহাৰৰ কেই তাৰিখ হ'ল? 27 তাৰিখ হ'ল ন? 26 তাৰিখ। 26 তাৰিখে আমাৰ 9 গোচ লোৱা হৈছে। বাৰ চাৰ চোৱা নাই আৰু আজি শনিবাৰ, তথাপিতো আমি গোচটো লৈ দিছোঁ কাৰণ এইফালে শুকাই গ'ল। হে কি কৈছা? এইফালে কচু গছ আৰু হালধি গছজোপা ৰুই ল'লোঁ আৰু আগলি কলপাততে কটা তামোল আৰু অৰিহণা এটা দিছোঁ আৰু এইফালে ধূপ লৈ আহিছোঁ। ধূপ গছ জ্বলাবলৈ কিন্তু যথেষ্ট কষ্ট হ'ব, দেখিছেনে? কচু গছ আৰু হালধিৰ মাজতে এনেকৈ মই দি দিছোঁ আৰু ধূপ গছ জ্বলাই গোচটো ল'ব লাগে। আচলতে আমি যিহেতু কঠীয়া পাৰোঁতো নাম দেও গুৰু ভকত এনেকৈ 4জনৰ নাম লৈ কঠীয়া মুঠি পাৰোঁ আৰু ৰুওঁতেও সেনেকৈ কওঁ। সেই গতিকে আপোনালোকক ফালে কেনেকৈ কৰে 9 গোচ লোৱাটো জনাবচোন। এয়া ধূপ জ্বলাবলৈ লৈছোঁ, দেখিছেনে? শেষত মই ধূপ গছ এনেকৈ বেৰি মানুহগৰাকীৰ আঁৰতহে জ্বলাব পাৰিলোঁ। চাওকচোন, আচলতে পথাৰত বহুত বতাহ হৈ আছে, সেই গতিকে ধূপ গছ জ্বলাবলৈ অকণমান কষ্ট হৈছে। ঘৰত জ্বলাই আনিলেও আচলতে দেৰি হয়গৈ আৰু আধাটো ধূপ জ্বলি শেষেই হ'ব, সেই গতিকে ইয়াত জ্বলালোহি। আৰু এইফালে দেখিছেনে, ভিডিঅ' কৰিম বুলি ফটো ষ্টেণ্ড আনি আৰু ইয়াত থৈ লৈছোঁহি আৰু কি হয় চাই থাকক মই কেনেকৈ গোচ লওঁ, কি কৰোঁ। আৰু এইফালে এতিয়া ভগৱানৰ নাম লৈ ধূপ কেইগছ ঘূৰাই দিলোঁ আৰু দেখিছেনে। এইয়া এইফালে মই এতিয়া কঠীয়া মুঠি হাতত লৈ গোচ ল'ম। এয়া নাম দেও গুৰু ভকত এনেকৈ কৃষ্ণ বুলি কৈ আমি গোচটো ল'লোঁ আৰু মই গোচটো লৈ দিয়াৰ পাছতে আচলতে বাকী কেইগৰাকীয়ে ৰুব। আৰু এয়াই আমাৰ নতুন নিয়ম, মানে নভুঁই নতুন প্ৰথম দিনা ৰোৱা গোচ লোৱাৰ নিয়মটো। আপোনালোকৰ ফালে কেনেকৈ কৰে জনাবলৈ নাপাহৰিব। আৰু আমাৰ আচলতে পূৰ্বপুৰুষৰ পৰা এনেকৈ চলি আহিছে, যিহেতু এনেকৈ কৰোঁ। আৰু কিছুমানৰ অলপমান পদ্ধতিবিলাক বেলেগ বেলেগ হয় দেখোঁ, কিন্তু আমাৰ এনেকৈ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ব'লকচোন তেন্তে আমাৰ পিছৰ দৃশ্যটো কিনো হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আগৰ দিনৰ নভুঁই আৰু এতিয়া নভুঁই নিমিলে। আগৰ দিনৰ নভুঁইত আচলতে বহুত ফূৰ্তি আৰু সকলোৰে আনন্দ লাগে হ'লে, কিন্তু আজিকালি সেই আনন্দৰ দিনবোৰ নাইকিয়া হৈ গ'ল। কাৰণ আজিকালি সকলোৱে হাজিৰাহে ৰুবলৈ আহে আৰু হাজিৰা দিলেহে মানুহ আচলতে ইঘৰৰ পৰা সিঘৰত পায়। আগত সকলোৱে হাউৰি খাইছিলে, গতিকে সকলো সলনি হ'ল। ৰুইছোঁ যিহেতু গান এফাকি গাওঁ বুলি তেওঁলোকক গানকে এফাকি গাই শুনালোঁ। পানীৰে জপং জপং কৰি জলপানৰ বাতিটো যতনাই দিলে। ঘৰত একদম ধুনীয়া সেয়া মানুহ ঘৰ চবৰে গা ভাল নাইকিয়া হৈছে। আজি বাৰু ৰ'দটো নাই দিয়া, ৰ'দ নিদিলে মানে পাৰোঁ, ৰ'দ দিলে মানে মই নোৱাৰোৱে অকণমান। এনেকুৱা ভালে লাগে।
ইমানে কাম লগাইছে ঘৰত মামীহঁতৰ